আজি রাবাহাট অটোনমাস কাউন্সিলৰ 2023 আৰু 24 বিত্তবৰ্ষৰ কিছু আঁচনি বেনিফিচিয়াৰী ডিস্ট্ৰিবিউশন কৰিবলৈ বাকী আছিল। মোৰ সমষ্টিত বিশেষকৈ দক্ষিণ পৰিষদৰ সমষ্টিত সেই ভিতৰত আমাৰ স্কুলসমূহৰ ডেস্ক বেঞ্চ আছিল। কিছু সংখ্যক যি চিলাই কাম কাজ কৰি বহাৰীবিলাকে নিজৰ জীৱন বৰ্তাই তেখেতসকলে চিলাই মেচিন ডিস্ট্ৰিবিউশন আছিলে। নাম দলসমূহৰ বৰকা ডিস্ট্ৰিবিউশনৰ কথাখিনি আছিল আৰু বহু জনজাতীয় মহিলাই আমাৰ এৰী মুগা পুহি তেখেতে জীৱন বৰ্তাই কৰে। তেখেতসকলৰ কাৰণে ছিগনেচাৰ কিটটো আছিলে আৰু ফিছৰ কাৰণে আমাৰ ফিট এইখিনি আছিলে। সেইখিনি আমি ডিস্ট্ৰিবিউশন আমি কৰিলোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যিকেইটা চিলাই মেচিন আমি দিছোঁ, যি ফিট আমি দিছোঁ, যি বৰকা আমি দিলোঁ, ছিগনেচাৰ কিট আমি দিলোঁ, যি ডেস্ক বেঞ্চ দিলোঁ, মই আশা প্ৰকাশ কৰোঁ নিশ্চয় উপকাৰ হ'ব আৰু যিটো অভাৱ সেইটো সম্পূৰ্ণভাৱে পূৰণ কৰাটো কেতিয়া সম্ভৱপৰ নহয়, কিন্তু অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত নিশ্চয়কৈ সুন্দৰভাৱে চলি আছে, সেই আশা প্ৰকাশ কৰিছোঁ। তাৰোপৰি আজি 2024 আৰু 25 বিত্তবৰ্ষৰ যি আঁচনি আমাক টকা অসম চৰকাৰ 66 কোটি টকা দিলে, তাৰ আঁচনি ইতিমধ্যে গ্ৰহণ হৈ গৈছে আৰু সেই মুহূৰ্তে আজি প্ৰায় 12টা আঁচনি ৰাবাহাট অটোনমাস কাউন্সিলৰ মোৰ দক্ষিণ পৰিষদে শুভাৰম্ভ আমি কৰিলোঁ। বাকী পৰৱৰ্তী সময়ত বাকী কাম কাজবিলাক চলাই নিব। আমি প্ৰয়াস কৰিছোঁ যাতে ৰাবাহাট অটোনমাস কাউন্সিলখন ৰাইজৰ ওচৰলৈকে কেনেকৈ নিব পৰা যায়। প্ৰায় 1,47,000 যে ফেমিলি আছে, সেই ফেমিলি প্ৰত্যেকজন মানুহলৈকে যাতে ৰাবাহাটৰ কোনোবা নহয় কিবা বস্তু ৰাজহুৱা বস্তু প্ৰত্যেকখন গাঁৱলৈকে যাতে সামৰি দিব পৰা যায়, সেই দৃষ্টিভংগী আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আহি থকা দিনত ৰাইজৰ আশীৰ্বাদ আৰু মৰম পালে নিশ্চয়কৈ কাউন্সিলখন ৰাইজৰ ওচৰলৈকে যাব। আপোনালোকে সকলোৱে গম পাব সুন্দৰ এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, সমন্বয়ৰ এক পৰিৱেশ বিৰাজ কৰিছে। সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত এটা শান্তি সম্প্ৰীতিৰ এটা মিলন ভূমিলৈ ৰাবাহাট অটোনমাস কাউন্সিলখন পৰিগণিত হৈছে আৰু আঁচনিসমূহ গৈছে, মই আপোনালোকে নিশ্চয় দেখিছে। গতিকে আমি আহি থকা দিনা আশা প্ৰকাশ কৰিম যে কাউন্সিলখনক কেনেধৰণে এখন মডেল কাউন্সিলকে ৰূপান্তৰ কৰিব পৰা যায়, সেইটো আশা আমাৰ থাকিব আৰু সেইকাৰণে যে আগন্তুক যি নিৰ্বাচন থাকিব, সেই নিৰ্বাচনে নিশ্চয়কৈ অসম চৰকাৰৰ সহযোগ থাকিব। ৰাইজৰ আশা, ৰাইজৰ সহযোগিতা আমি নিশ্চয় আমি কামনা কৰিম আৰু পুনৰবাৰ ৰাইজে আমাক সহযোগিতা আগবঢ়ালে নিশ্চয়কৈ কাউন্সিলখনক আৰু জনমুখী কৰি তুলিবৰ কাৰণে, আৰু অধিক জনমুখী আঁচনি কৰি তুলিবৰ কাৰণে, যাতে ৰিক্সাৱালাজন, ঠেলাৱালাজন, ফুটপাথত বিক্ৰী কৰি যিসকলকে আমাৰ চানা বা চাহ দোকান বিক্ৰী কৰি সৰু সৰু মানুহসকলে যিধৰণে জীৱন বৰ্তাই আছে, তেখেতসকলকো কেনেধৰণে আঁচনি দিব পৰা যায়, এই আহি থকা বিত্তবৰ্ষত আমি আঁচনিসমূহ আমি অন্তৰ্ভুক্ত আমি কৰিছোঁ। যাতে তেখেতসকলকো যদি আমি একেলেন এটা সাহায্য দিব পৰা যায়, তেতিয়াহ'লে তেখেতসকলে যি কষ্টৰে জীৱন বৰ্তায় সেইটো নিশ্চয়কৈ তেখেতসকলে সাহস পাব। গতিকে ফুটপাথত থকা ব্যক্তিজনো আমাৰ নাগৰিক হয়, ফুটপাথত থকা ব্যক্তিজনেও এজন ধনী সম্ভ্ৰান্ত শ্ৰেণীৰ নিচিনা সমান অধিকাৰ কাউন্সিলখনত আছে। গতিকে তেখেতসকলকো সাঙুৰি লৈ আমি ৰাবাহাট অটোনমাস কাউন্সিল আগন্তুক বৰ্ষত আমি আঁচনিখনৰ আমি প্লানিংটো আমি কৰিছোঁ। গতিকে আমি ভাবিম যে ৰাবাহাট অটোনমাস কাউন্সিলখন ৰাইজৰ ওচৰলৈকে আগবঢ়াই নিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু সেই প্ৰয়াসটো ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় সম্ভৱ হৈ উঠিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।